নমস্কাৰ মই প্ৰণৱে আপোনাক ইনফৰটেইনমেন্ট স্কয়াৰৰ এটা নতুন প্ৰতিবেদনলৈ স্বাগতম জনাইছো এই প্ৰতিবেদনত আমি আলোচনা কৰিম যে ৰেচন কাৰ্ডৰ যি গুৰুত্বতা ৰেচন কাৰ্ডৰ গুৰুত্বতাৰ ওপৰত আমি আলোচনা কৰিম আৰু আপুনি ৰেচন কাৰ্ড এখন কেনেকৈ ডাউনলোড কৰিব অনলাইনৰ পৰা হেতু আমি প্ৰসেস দেখাই দিম আপোনালোক সকলোৱে অৱগত যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰি দিছে অৰুণোদয় এতিয়া যি 3.0 চলি আছে তাত আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে গুৰুত্বপূৰ্ণ নথি হিচাপে বিবেচিত হৈছে আপোনাৰ ৰেচন কাৰ্ডখন অকল অৰুণোদয়ৰ কাৰণে নহয় আয়ুষ্মান ভাৰত যি আঁচনি আছে আয়ুষ্মান ভাৰত আঁচনিৰ পৰা আদি কৰি অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধাসমূহ লাভ কৰিবৰ বাবে এতিয়া ৰেচন কাৰ্ডখন এখন গুৰুত্বপূৰ্ণ দলিল স্বৰূপ হৈ পৰিছে বুলি আমি গম পাইছো আৰু এই কথা খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে ঠিক আছে এতিয়া কি হল এতিয়া বহুতৰে কি হৈছে ৰেচন কাৰ্ডসমূহ কি হৈছে কিছুমানৰ ৰেচন কাৰ্ড হেৰাব পাৰে বা হেৰাইছে আৰু কি হৈছে কিছুমানৰ ৰেচন কাৰ্ডসমূহ কি হৈছে বেয়া হৈ গৈছে ড্যামেজ হৈছে তেওঁলোকে ৰেচন কাৰ্ডখন বনাই লোৱা নাই এতিয়ালৈকে কিন্তু এই আঁচনিসমূহ আপোনালোকে লাভ কৰিবৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ডখন অতি গুৰুত্বপূৰ্ণ যেহেতু নথি আৰু কিছুমানৰ কি হৈছে আপোনালোকৰ নতুনকৈ কিছুমানে ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ ৰেচন কাৰ্ড হৈ গৈছে কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ডখন আপুনি ফিজিক্যালি পোৱা নাই কি সকলে কি কৰিব পাৰে তেওঁলোকে ৰেচন যিখন ই-ৰেচন যিখন কাগজ হয় ই-ৰেচন কাগজখন অৰ্থাৎ ৰেচন কাৰ্ডৰ যিখন ডাউনলোড কপি হয় সেই ডাউনলোড কপিখন দিও তেওঁলোকে তেওঁলোকৰ এই সুবিধাসমূহ আদায় কৰিব পাৰে ঠিক আছে যি সৰকাৰৰ যি পোৰ্টেল হয় সৰকাৰৰ পোৰ্টেলৰ পৰা তেওঁলোকে ডাউনলোড কৰি এই যিখন ভ্যালিড ডকুমেন্টখন তেওঁলোকে এজ এ ৰেচন কাৰ্ডৰ যদি ফিজিক্যালি ৰেচন কাৰ্ডখন নাই তেওঁলোকে সেই ৰেচন কাৰ্ডখন ইউজ কৰিব পাৰে এই যিখন ৰেচন কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে ঠিক আছে যেহেতু আজিকালি ৰেচন কাৰ্ডসমূহ প্ৰতিখন ৰেচন কাৰ্ডে কি হৈছে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ লিংক হৈ আছে কেৱল আপোনাৰ বুলিয়ে নহয় আপোনাৰ ঘৰৰ মুৰব্বী গৰাকী বুলিয়ে নহয় যদিহে আপোনালোকৰ পৰিয়ালৰ আজিকালি প্ৰত্যেকজন সদস্যৰে আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ আছে গতিকে আপোনালোকে পৰিয়ালৰ কোনোবা এজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ সহায়তে আপোনালোকৰ যিখন ৰেচন কাৰ্ডখন অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এটাৰ কাৰণে সৰকাৰৰ যি পোৰ্টেল হে সৰকাৰৰ পোৰ্টেলত কেনেকৈ আপোনালোকে এই ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব এইটো আমি প্ৰসেস আজি দেখুৱাম বলক আমি কেনেকৈ এই ৰেচন কাৰ্ডখন আপোনালোকে অনলাইনতে ডাউনলোড কৰি আপোনালোকে যে ভ্যালিড ডকুমেন্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু এই ডকুমেন্টখনতে খুদ লিখা আছে যে আপুনি হেখন এজ এ ভ্যালিড ডকুমেন্ট আপোনালোকে সৰকাৰৰ যিকোনো কামৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে বুলি তলত লিখা আছে গতিকে আমি দেখাই দিম আপুনি ডাউনলোড কৰাৰ পাছতে আমি দেখাই দিম এটো ক'ত লিখা আছে সো এটা বলক আমি এই যিখন আপোনালোকৰ ৰেচন কাৰ্ড এই অনলাইন ৰেচন কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব স্টেপ বাই স্টেপ প্ৰসেসটো আমি জানি লওঁ প্ৰথমতে আপোনালোকে ব্ৰাউজাৰত আহক আৰু ব্ৰাউজাৰত আহি সাৰ্চ বাৰত টাইপ কৰি দিয়ক ডিজিলকাৰ ফাৰ্স্ট যেটো ওয়েবসাইট আছে ফাৰ্স্ট ওয়েবসাইটটো আপোনালোকে পাই যাব আৰু এই ডিজিলকাৰটো হৈছে সৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা ওয়েবসাইট এটো ওপেন কৰি লওক ওপেন কৰি লোৱাৰ লগে লগে ইয়াতে দুটা অপচন পাব এটা পাব সাইন ইন আৰু এটা পাব সাইন আপ যদি আপুনি ওয়েবসাইটটো আগতে ইউজ কৰিছে তেতিয়া আপুনি সাইন ইন কৰিব লাগিব অৰ্থাৎ লগ ইন কৰিব লাগিব আদাৰৱাইজ আপুনি সাইন আপ অৰ্থাৎ আপোনাৰ এটা নতুন একাউন্ট ইয়াতে ক্ৰিয়েট কৰিব লাগিব এটা সাইন ইন কৰি আপোনালোকে মোবাইল নাম্বাৰ ইউজাৰ নেম বা আধাৰ দি আপোনালোকে লগ ইন কৰিব পাৰে যেহেতু আপোনালোকে নতুন হয় গতিকে আপোনালোকে সাইন আপ কৰিব লাগিব সাইন আপত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে আপোনাৰ ফুল নেম আৰু আপোনালোকে ইয়াৰ নেম আৰু গুটি ডিটেইলছ খিনি আপুনি আধাৰ কাৰ্ডৰ মতে দিব ঠিক আছে তেতিয়া পিছৰ ষ্টেপে যাতে আপোনাৰ প্ৰবলেম নহয় ইয়াতে আপোনাৰ ফুল নেমটো দিব তাৰ পিছতে আপোনাৰ ডেট অফ বাৰ্থ জেন্ডাৰটো দিব মোবাইল নাম্বাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো দিব তেতিয়া বেছি সুবিধা হয় আৰু 6 ডিজিট এটা পিন আপোনালোকে দি দিব তাৰ পাছতে সাবমিট বাটনটোত ক্লিক কৰি দিব মই ইয়াতে ডিটেইলছ কেটা দি দিছো ডিটেইলছ কেটা দি মই সাবমিটত ক্লিক কৰি দিছো সাবমিটত ক্লিক কৰাৰ পাছতে আপোনাৰ মোবাইলত যেটো মোবাইল নাম্বাৰ আপুনি দিছিলে তাতে এটা ওটিপি আহিব ওটিপিটো আপোনালোকে ইয়াতে দি সাবমিটত ক্লিক কৰি দিয়ক তাৰ পাছতে নেক্সট ষ্টেপটোত আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ হয় এই নাম্বাৰটো ইয়াতে আপোনালোকে ইনপুট কৰি লৈ নেক্সট বাটনটোত ক্লিক কৰি দিয়ক নেক্সট বাটনটোত ক্লিক কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে এটা মোবাইলত ওটিপি আহিব আৰু এই ওটিপিটো আহিব কোনটো নাম্বাৰত যেটো নাম্বাৰ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ আছে ঠিক আছে ওটিপিটো দি আপোনালোকে সাবমিট বাটনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা পেজ এখনত আহি যাব অৰ্থাৎ আপুনি লগইন হৈ গৈছে
ইয়াতে আপোনালোকৰ যিসমূহ ডকুমেণ্টছ ইছ্যুড হৈ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে ইয়াতে দেখা পাই যাব যিখিনি আপোনাৰ চৰকাৰী ডকুমেণ্টছ হয় ঠিক আছে এতিয়া আপুনি ইয়াতে দাঁতি লৈ লেফ্ট ছাইডত চাৰ্চ দ্য ডকুমেণ্টত ক্লিক কৰি ইয়াতে চাৰ্চ দ্য ডকুমেণ্ট যিটো অপশ্যন আছে তাত আপুনি চাৰ্চ কৰি দিয়ক ৰেচন কাৰ্ড আছাম যিহেতু আমাৰ অসমৰ কাৰণে লাগে গতিকে আমি আছামটো পিছত এড কৰি দিম বা আপুনি অনলি ৰেচন কাৰ্ড বুলিও চাৰ্চ কৰিব পাৰে মই বিচাৰিবলৈ সুবিধা হোৱাৰ কাৰণে ৰেচন কাৰ্ড আছাম বুলি ইয়াতে দি দিছোঁ চাৰ্চ কৰি দিব আপুনি ইয়াতে আপোনালোকৰ আমাৰ আছাম যিখন ষ্টেট হয় ষ্টেটখন বিচাৰিব লাগিব আপুনি আছাম বুলি চাৰ্চ কৰিলেও ফাৰ্ষ্ট পেজতে নাপায় আপুনি ছেকেণ্ড পেজটোত পাই যাব ঠিক আছে ইয়াতে দেখিছে আছাম ফুড এণ্ড চিভিল ছাপ্লাইজ কৰ্পৰেশ্যন লিমিটেড তাতে ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে ৰেচন কাৰ্ড অপশ্যনটো পাব তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এখন ইয়াতে ফৰ্ম আহিব এই ফৰ্মখন আপুনি ইয়াতে দিব লাগিব নেমটো দিব লাগিব এজ পাৰ আধাৰ এইটো আপোনালোকে আধাৰৰ মতে নামটো লৈ ল'ব যিহেতু আপুনি আধাৰটো ভেৰিফাই কৰাইছিলে তাৰপিছতে আপুনি জেণ্ডাৰ দিব লাগিব আৰু হেড অফ দি ফেমিলি নেমটো আপুনি দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখনত কাৰ নাম আছে যাৰ নাম আছে সেই নামটো আপুনি হেড অফ দি ফেমিলি দিব লাগিব ঠিক আছে তাৰপিছতে ফাদাৰ্ছ নেমটো আপুনি দিব লাগিব আপোনাৰ এজ পাৰ আধাৰত যিটো নেম দিয়া আছে সেই নেমটোৰ যিটো ফাদাৰ্ছ নেম হয় সেই ফাদাৰ্ছ নেমটো ইয়াতে ইনপুট কৰিব লাগিব তাৰপিছতে ইয়েৰ অফ বাৰ্থত আপোনাৰ যিটো বাৰ্থ ইয়েৰ হয় ডেট বা মান্থটো নালাগে ইয়াতে আপুনি অনলি ইয়েৰটো দিব লাগিব তাৰপিছতে আপোনাৰ আধাৰৰ যিটো লাষ্ট 4 ডিজিট যিটো আধাৰ কাৰ্ডত আপোনাৰ 12টা নম্বৰ থাকে তাৰে আপোনাৰ লাষ্ট আজি 4টা ডিজিট দি পেলানি আৰু আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো দি দিব ঠিক আছে গোটেইখিনি ফিল আপ কৰিলে গেট ডকুমেণ্ট অপশ্যনটোত ক্লিক কৰিব গেট ডকুমেণ্ট অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনাৰ অকণমান টাইম ৰখিব লাগিব আপোনাৰ এখন ইছ্যু হৈ যাব দেখিছে ইয়াতে ইছ্যু হৈ আপোনাৰ এটা আহিছে যে ইউ হেভ টু ইছ্যু ডকুমেণ্টছ বুলি অপশ্যন এটা দেখাব আপোনাৰ যিহেতু আধাৰ কাৰ্ডখন ইছ্যু হৈ আছে আৰু আধাৰ কাৰ্ডখনত যিহেতু লিংক আছে ৰেচন কাৰ্ডখন গতিকে আপোনালোকে এটা অপশ্যনটো পাই যাব আৰু দেখা পাইছে ইছ্যু হৈ গৈছে ৰেচন কাৰ্ডখন আপুনি ইয়াতে নম্বৰটো অলপমান দেখা পাব ফাৰ্ষ্ট 3 ডিজিট আৰু লাষ্ট 3 ডিজিট দাঁতিলৈ আপোনালোকে ডাউনলোডৰ এটা অপশ্যন পাব ডাউনলোড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে PDF XML আৰু JSON অপশ্যনটো পাব PDFত ক্লিক কৰি দিব PDFত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন ৰেচন কাৰ্ডৰ যিখন ছফ্ট কপি হয় ছফ্ট কপিখন ইয়াতে আপুনি পাই যাব ডিপাৰ্টমেণ্ট অফ ফুড চিভিল ছাপ্লায়াৰ্ছ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছাম ইয়াতে আপোনালোকে কাৰ্ড টাইপটো পাব আপোনাৰ কি কাৰ্ড হয় বা ৰেচন কাৰ্ডৰ নাম্বাৰটো পাব হেড অফ দি ফেমিলি আপোনাৰ কাৰ নামত ৰেচন কাৰ্ডখন আছে গোটেই ডিটেইলছখিনি ইয়াতে আপোনালোকে পাই যাব তাৰপাছতে আপোনালোকে তললৈ যদি চাই তললৈ আপোনালোকে এটা নোটছ বুলি অপশ্যন এটা পাব এই নোটছটোত আপোনালোকে দেখা পাব যে এখন ডিজিটেলি আপোনাৰ এখন ডাউনলোডেড হয় গতিকে এটা কোনো ধৰণৰ সাইন দৰকাৰ নাই বুলি লিখা আছে আৰু এইখন আপোনালোকে য'তে দৰকাৰ হয় ততে আপোনালোকে ইউজ কৰিব পাৰে বুলি ইয়াতে আপোনাৰ নোটছটোত মেনশ্যন কৰা আছে